মাছ ডিপ্ৰেশ্যন হৈ গৈছে মানে মাছ পিপল ডিপ্ৰেশ্যন গোটেই অসমৰ কাৰণে এটা ডিপ্ৰেছিভ ঘটনা মইতো সদায় ৰাতিপুৱা শুই উঠোঁ আৰু মোৰ এনেকুৱা লাগে যেন কিবা এটা নাই মানে এতিয়াও এনেকুৱা এটা অশান্তিত ভুগি আছোঁ নহয় আৰু যে কিমান দিন লাগিব এই বস্তুৰ পৰা ওলাবলৈ ট্ৰমাটোৰ পৰা ওলাবলৈ মানে এইটো নাজানো গোটেই অসমবাসীৰে মোৰ বুলি কোৱা নাই আমাৰ চবৰে প্ৰত্যেকৰে আপোনালোকৰো চাগে একেই হৈছে খালি এটা কথা এই বস্তুটো অকণমান জানিলে ভাল আছিলে আমি যে আচলতে প্ৰকৃততে সেইদিনাখন হৈছিলে কি সেই কথাটো জানিব পৰা নাই যে সেইকাৰণে মানে বেলেগ এটা অশান্তি লাগি আছে মনত কেনেকৈ কি হ'ল কি কথা এই বস্তুটো জানিব পাৰিলে ভাল আছিলে অলপ এচাকি যিটো তদন্ত প্ৰক্ৰিয়া অকণমান দীঘলীয়া হোৱা যেন লগা নাই লেহেমীয়া হোৱা যেন এতিয়া ন্যায় প্ৰক্ৰিয়াটোৰ ওপৰত আচলতে মোৰ ইমান আইডিয়া নাই কিন্তু তেওঁলোকে কৈছে যে 90 ডেজ এটা লাগে চাৰ্জশ্বীট এখন ষ্ট্ৰং চাৰ্জশ্বীট এখন দাখিল কৰোঁতে সেইটো বাৰু ঠিক আছে বাৰু তেওঁলোকে তেওঁলোকৰ মতে কাম কৰি আছে ন্যায় পাম বুলি আমি এতিয়াও বিশ্বাসী অপেক্ষাতে আছোঁ এতিয়াও যে ন্যায় পাম আৰু সত্য ঘটনাটো ওলাই আহিব দোষীয়ে শাস্তি পাওক কিন্তু এই কথাটো মানে অকণমান সোনকালে জানিবলৈ ইচ্ছা আছিলে যে প্ৰকৃততে সেইদিনাখন হৈছিলে কি আগদিনাখনৰ পৰা কেনেকৈ ঘটনাটো পিছদিনাখন ঘটিবলৈ পালে এই কথাটো জানিবলৈ পালে অকণমান শান্তি পালোঁহেঁতেন জুবিনদাৰ লগত শেহতীয়া কিবা স্মৃতি মনত কিবা স্মৃতি আছে মই ইয়ালৈ আহিছিলোঁ আজি 2 মাহমান হৈছে জুবিনদা সেই আগতে আৰু তো আহোঁতে ষ্টুডিঅ'টো গোটেই বঢ়িয়াকৈ ইফালে ইফালে কি আছে গোটেইখিনি কথা পাতিলে তাৰপিছত কেইটামান কাণফুলি দিলে মোক বাহিৰৰ পৰা কাণফুলি কেইটামান আনিছিলে বোলে তই কাণফুলি পিন্ধ নেকি মই কৈছোঁ মই পিন্ধোঁ জুবিনদা মইতো পিন্ধিয়ে আছোঁ যে এইকেইটা লৈ যা তো সেইকেইটা লৈ গৈ থৈ দিছোঁ এতিয়া ধুনীয়াকৈ সেইটোৱে লাষ্ট লগ পোৱা মই তাৰপিছত আৰু ভাইমনদাৰ প্ৰিমিয়াৰত মই তেখেতক লগ পাইছোঁ তাতে হাগ এটা দিলোঁ হাগ এটা কৰি অকণমান সময় পাতিলোঁ আৰু বাছ ইমানখিনি আছিল আৰু তাৰপিছত আৰু লগ তাকে আমি ৰৈ থকাই আজি মানে কায়িকভাৱে জুবিনদা নোহোৱা আজি এমাহ হ'ল আৰু আমি সত্যটো জনাৰ বাবে আমি যে সকলোৱে বাট চাই ৰৈছোঁ সেইটো আজি এমাহ হ'ল গতিকে সকলোৰে মনত একেটাই প্ৰশ্ন বা এটাই আশা যে আমি সেইদিনাখন কি হৈছিলে সঠিকভাৱে আমি সেই সত্যটো জানিব বিচাৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিম যে আমি সকলোৱে জানো জুবিনদাই পলিটিক্স বেয়া পাইছিলে গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে কোনো যাতে জুবিনদাক লৈ পলিটিক্স নকৰে আৰু সংবাদ মাধ্যমৰ মই ভাবোঁ আপোনালোকৰ যথেষ্ট এটা দায়িত্ব আছে যিকোনো বাতৰি এটা প্ৰচাৰ কৰাৰ আগতে সংবাদ মাধ্যমতে হওক বা সামাজিক মাধ্যমতে হওক সঠিক কথাটো গম পোৱাৰ পিছতহে আচলতে বাতৰিটো প্ৰচাৰ কৰিব লাগে বুলি মই ভাবোঁ কাৰণ সকলোৱে যথেষ্ট অস্থিৰ হৈ আছে সকলোৰে মনত যথেষ্ট দুখ আছে গতিকে এনেকুৱা একো বাতৰি ওলাব নালাগে যোনটোৰ কাৰণে হয়তো মানুহবিলাকৰ আৰু হয়তো মনটো বেয়া হ'ব গতিকে সেইটোৱে আমি এটা কথাৰ কাৰণে সকলোৱে বাট চাই ৰৈছোঁ আমি সত্য জানিব বিচাৰিছোঁ সেইদিনাখন প্ৰকৃততে কি হৈছিলে সেই সত্যটো আমি জানিব বিচাৰিছোঁ আৰু আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে আমি বিশ্বাস ৰাখিছোঁ যে আমি অতি সোনকালে গম পাম ইতিমধ্যে এমাহ পাৰেই হ'ল সকলোৰে লাহেকৈ ধৈৰ্যও নোহোৱা হৈছে যদিও আমি চেষ্টা কৰিছোঁ ধৈৰ্যৰে বাট চাই ৰ'বলৈ গম পাবলৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাইছোঁ কায়িকভাৱে নোহোৱা আজি এমাহ হ'ল সকলোৰে বহুত কষ্ট হৈছে কিন্তু তথাপি আমি অকণমান সাহসেৰে ধৈৰ্য ধৰিবলৈ অলপ চেষ্টা কৰিছোঁ জুবিনদাৰ ন্যায়ৰ বাবে
একো কম্প্ৰমাইজ নহ'ব বুলি মই ভাবোঁ একো কম্প্ৰমাইজ আমি নকৰোঁ আমি সদায় একেলগে গৰিমা বৌৰ লগত আছোঁ যেনেকৈ গৰিমা বৌ বিচাৰি আছে আমিও বিচাৰি আছোঁ আমি একেলগে আছোঁ সকলোকে অনুৰোধ জনাইছোঁ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জাষ্টিছ ফৰ জুবিন দা এইটো মেনশ্যন কৰিব কিয়নো আমাৰ অসমখন জুবিন দা যোৱাৰ পিছতেও অসমখনক কিমান জিলিকি থৈ গৈছে আৰু এইটো আৰু জিলিকিব লাগে মোৰ কথা কওঁতে আজি বহুত দিগদাৰ হৈ আছে শৰীৰো বেয়া হৈ আছে ডিঙিটো বহুত কঁপি আছে গতিকে আমি জুবিন দা যোৱাৰ আগতে আমাৰ সকলো মানুহক এক কৰি থৈ গ'ল মানে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এক কৰি থৈ গৈছে গতিকে জুবিন দাৰ ন্যায়ৰ বাবে যদি মই মাত মাতোঁ তেতিয়াহ'লে আমাৰ একেলগে মাত মাতিব লাগিব ইয়াত একো ৰাজনীতি একো আমি নিবিচাৰোঁ আমি একেলগে এনেকেই মাত দি থাকিম আমাৰ জুবিন দাৰ ন্যায়ৰ কাৰণে আৰু আমাৰ অতি সোনকালে ন্যায় লাগে কাৰণ আজি মানে এটা মাহ হৈ গ'ল আমি আজিলৈকে একো জানিবই পৰা নাই আচলতে সেইদিনা কি হৈছিল গতিকে আমাক এইটো ৰাজহুৱা কৰিব লাগে কি হৈছিল আমাৰ মাজত এইটো মানে আমি যেটো বিচাৰি আছোঁ আমাৰ জাষ্টিছ যেটো সেইটো যিমান সোনকালে হ'ব পাৰে সিমানে সোনকালে হওক এইটোই চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আজি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইমান সোনকালে হ'ব আমি কেতিয়াও ভবাই নাছিলোঁ যে চাৰিফালে মানে জুবিন ভক্ত চাৰিফালে জুবিন অনুৰাগী গোটেইকেইটা মানুহ যি মানুহ গান বুজি নাপায় সেই মানুহ জুবিন অনুৰাগী আজিৰ পৰা নহয় জুবিনে ঢুকোৱাৰ পিছত আগৰ পৰাই কিন্তু ইমান সোনকালে ইমান জলদিকে কেতিয়াবা জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব লগা হ'ব এইটো আমি কেতিয়াও ভবা নাছিলোঁ কাৰণ পূজাৰ মাহত পূজাৰ সময়ত আৰু ৰাস আহি আছে এই সময়ত গোটেই অসমবাসী কৰি থাকে কাতি বিহু মাঘ বিহু এইবিলাকত সদায় মানুহে এনজয় কৰি থাকে উপভোগ কৰি থাকে সেলিব্ৰেট কৰি থাকে কিন্তু এতিয়া অসমতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে লাগে মানে অসমত একো প্ৰাণ নাই জুবিন দা নাইতো একো নাই গতিকে আমাৰ এটাই কথা জাষ্টিছ ফৰ জুবিন দা এইটো সকলোৱে মেনশ্যন কৰিব আৰু সকলোৱে বিচাৰি যাব অকল বেংগলৰ মানে অসমৰ পৰা নহয় বেংগলৰ পৰাও বহু মানুহে মাত মাতি আছে বাহিৰৰ পৰা বাহিৰ দেশৰ পৰা মানুহে মাত মাতি আছে জুবিন দাৰ মৃত্যুক লৈ একো পলিটিক্স নহ'ব এইটোৱে বিচাৰোঁ আৰু চৰকাৰৰ ওচৰতে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ আমাৰ অতি সোনকালে ন্যায় লাগে জুবিন দাক আমাক জীয়াই ৰাখিব লাগিব আমাৰ গোটেই শিল্পী সমাজ জুবিন দাক জীয়াই ৰাখিব লাগিব কাৰণ জুবিন দা সদায় অকল শিল্পীবোৰক নহয় আমাৰ বাদ্যযন্ত্ৰী সকলোকে আৰু যিমান সাউণ্ড ভেণ্ডাৰ আছিলে যিমান মানে সাধাৰণ মানুহ আছিলে সকলোকে জুবিন দা সদায় এক কৰি লৈ পেলাই জীৱনটো জীয়াই থাকিছে গতিকে আমাৰ জুবিন দাৰ ন্যায় আমি আকৌ কৈছোঁ জুবিন দাৰ ন্যায় বিচাৰোঁ